ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ পাঠ দুটাত তোমালোকে পাৰ্চন অৰ্থাৎ পুৰুষ আৰু নাম্বাৰ অৰ্থাৎ বচন সম্পৰ্কে বিস্তৃতভাৱে জানিলা। ইংৰাজীত পাৰ্চন মই আকৌ কৈছো, ইংৰাজীত পাৰ্চন তিনিটা, কি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। অসমীয়াতো পুৰুষ তিনিটা, কি প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। সংস্কৃততো পুৰুষ তিনিটা, কি প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ। ইংৰাজী যিটো ফাৰ্ষ্ট পাৰ্চন, অসমীয়াত সেইটো প্ৰথম পুৰুষ, সংস্কৃতত সেইটো উত্তম পুৰুষ। ইংৰাজী যিটো ছেকেণ্ড পাৰ্চন, অসমীয়াত সেইটো দ্বিতীয় পুৰুষ, সংস্কৃতত সেইটো মধ্যম পুৰুষ। ইংৰাজীত যিটো থাৰ্ড পাৰ্চন, অসমীয়াত সেইটো তৃতীয় পুৰুষ, সংস্কৃতত সেইটো প্ৰথম পুৰুষ। ইংৰাজীত ফাৰ্ষ্ট পাৰ্চন আই উই, অসমীয়াত প্ৰথম পুৰুষ মই আমি, সংস্কৃতত উত্তম পুৰুষ হৈছে অস্মৎ শব্দ, অস্মৎ মানে হৈছে মই আৰু আমি। ইংৰাজীত ছেকেণ্ড পাৰ্চন ইউ দাও, অসমীয়াত দ্বিতীয় পুৰুষ তুমি তোমালোক, সংস্কৃতত মধ্যম পুৰুষ হৈছে যুষ্মৎ শব্দ তুমি আৰু তোমালোক। ইংৰাজীত থাৰ্ড পাৰ্চন হি সি ইট ডেট, অসমীয়াত তৃতীয় পুৰুষ সি তাই এইটো সৌটো। সংস্কৃতত প্ৰথম পুৰুষ তৎশব্দ, পুংলিংগ, স্ত্ৰীলিংগ আৰু ক্লিবলিংগ। এইখিনি কথা তোমালোকে জানিলা। ঠিক তেনেদৰে ইংৰাজীত নাম্বাৰ হৈছে দুটা, এটা হৈছে সিঙ্গুলাৰ নাম্বাৰ আৰু এটা হৈছে প্লুৰেল নাম্বাৰ। সিঙ্গুলাৰ নাম্বাৰ মানে একবচন আৰু প্লুৰেল নাম্বাৰ মানে হৈছে বহু বচন। অসমীয়াতো বচন দুটা, একবচন আৰু বহু বচন। কিন্তু সংস্কৃতত আমি বচন কেইটা পাইছো? তিনিটা পাইছো। কি? একবচন, দ্বিবচন আৰু বহু বচন। এটাক বুজোৱাটো একবচন, দুটাক বুজোৱাটো দ্বিবচন আৰু দুটাতকৈ অধিক বুজোৱাটো বহু বচন বুলি কোৱা হয়। এটা তোমালোকে মনোযোগ দিবা, এইটো হৈছে ইংৰাজীত ফাৰ্ষ্ট পাৰ্চন, অসমীয়াত প্ৰথম পুৰুষ, সংস্কৃতত উত্তম পুৰুষৰ এইকেইটা ঘাট। ইংৰাজীত ছেকেণ্ড পাৰ্চন, অসমীয়াত দ্বিতীয় পুৰুষ, সংস্কৃতত মধ্যম পুৰুষৰ ভাগ কেইটা হৈছে এই তিনিটা। আৰু ইংৰাজীত থাৰ্ড পাৰ্চন, অসমীয়াত তৃতীয় পুৰুষ আৰু সংস্কৃতত প্ৰথম পুৰুষৰ ভাগ কেইটা হৈছে এই তিনিটা। অৰ্থাৎ এইকেইটা হৈছে একবচন, মানে উত্তম পুৰুষ একবচন, মধ্যম পুৰুষ একবচন, প্ৰথম পুৰুষ একবচন। ঠিক তেনেদৰে এইটো দ্বিবচন, এইকেইটা দ্বিবচন, উত্তম পুৰুষ দ্বিবচন, মধ্যম পুৰুষ দ্বিবচন আৰু প্ৰথম পুৰুষ দ্বিবচন। ঠিক তেনেদৰে এইকেইটা হৈছে বহু বচন, মানে উত্তম পুৰুষ বহু বচনৰ ভাগ এইটো, মধ্যম পুৰুষৰ বহু বচনৰ ভাগ এইটো, এইটো হৈছে প্ৰথম পুৰুষৰ বহু বচনৰ ভাগ এইটো। এতিয়া এটা বাক্য হব লাগিলে, এটা সম্পূৰ্ণ বাক্য হব লাগিলে বাক্যটোত কি থাকিব লাগিব? কৰ্তা, কৰ্ম আৰু ক্ৰিয়া। এতিয়া আমি আজি লকাৰ মানে লট লকাৰ, লকাৰ মানে হৈছে আমাৰ টেন্স। আজি আমি লট লকাৰৰ এখন ধাতু ৰূপ লম। লট লকাৰৰ ধাতু, লট লকাৰৰ মানে আমি পদ ধাতুটো লম। এইটো হৈছে ধাতুৰ চিন দেই, এইটো মনত ৰাখিবা, এইটো ধাতুৰ চিন। পদ ধাতু, পদ ধাতু মানে হৈছে টু ৰিড, মানে পঢ়া, পঢ়া। কিহত লম আমি? লত, লত। লতৰ ভাগ কেইটা তোমালোকৰ নিশ্চয় মনত আছে। টি টচ অন্তি, চি থচ থ, মি বচ মচ। তোমালোকে ব্যাকৰণখন চাই ল'বা। টি টচ অন্তি, চি থচ থ, মি বচ মচ। তোমালোকক যিখন চৰকাৰীভাৱে দিছে সংস্কৃত ব্যাকৰণ মঞ্জুচা বুলি, সংস্কৃত ব্যাকৰণ মঞ্জুচাখনত তোমালোকে চাই ল'বা দেই। এতিয়া আমি আজি কিহত পদ ধাতুটো লৈছো? পদ ধাতুৰ অৰ্থ পঢ়া, লত। পদ ধাতুটো হৈছে পৰস্মৈপদী ধাতু। লত পদ ধাতুটো পৰস্মৈপদী ধাতু, মনত ৰাখিবা। পৰস্মৈপদী ধাতু, পৰস্মৈপদী ধাতু। এতিয়া আমাৰ প্ৰথম হৈছে ফাৰ্ষ্ট পাৰ্চন, মানে সংস্কৃতত উত্তম পুৰুষ, উত্তম পুৰুষ। এতিয়া এই আমি চিন কেইটা, লতৰ পৰস্মৈপদৰ চিন কেইটা আমি মনত ৰাখিব লাগিব। লতৰ পৰস্মৈপদৰ চিন কেইটা, প্ৰথম পুৰুষত কি হব? টি। প্ৰথম পুৰুষত হব, প্ৰথম পুৰুষ একবচন টি। প্ৰথম পুৰুষ দ্বিবচনত টচ, প্ৰথম পুৰুষ বহু বচনত অন্তি, টি টচ অন্তি। তাৰপিছত মধ্যম পুৰুষ একবচনত হব
চি থচ আৰু আনটো হৈছে থ ইয়াত উত্তৰবোৰ একবচন হৈছে মি বছ মছ মনোযোগ দিবা এতিয়া এই টি টচ অন্তি চি থচ থ মি বছ মছ এইকেইটা তোমালোকে লট পৰস্পৰ পদৰ চিন কেইটা তোমালোকৰ নিশ্চয় মনত আছে যদি নাই তেতিয়াহ'লে ব্যাকৰণত আছে তোমালোকক চৰকাৰীভাৱে যিখন সংস্কৃত ব্যাকৰণ মঞ্জুষা দিছে সেই সংস্কৃত ব্যাকৰণ মঞ্জুষাখন খুলি চাবা তাত পাবা টি টচ অন্তি চি থচ থ মি বছ মছ এইটোৱে হৈছে মানে লট পৰস্পৰ পদৰ চিন এতিয়া আমি কি ধাতু লৈছো পদ ধাতুৰ অৰ্থ হৈছে মানে পহৰা এতিয়া আমি কি কৰিম এই পদ ধাতুটো ইয়াৰ লগত যোগ কৰি দিম পদ ধাতু যোগ কিহৰ টি এইটো লটৰ টি পদ ধাতু যোগ লট টি সমান শব্দটো আহিব পদ্ধতি মন কৰিবা ঠিক তেনেদৰে পদ ধাতু যোগ লট টচ সমান শব্দটো আহিব পথতঃ পদ ধাতু যোগ লট অন্তি শব্দটো আহিব পঠন্তি ঠিক তেনেদৰে ইয়াতো পদ ধাতু যোগ কিহৰ চি ল সমান পথচি ঠিক তেনেদৰে পদ ধাতু যোগ লট থচ শব্দটো হ'ব পথথ পদ ধাতু যোগ লট অন্তি পদ ধাতু যোগ লট থ সমান পথথ মন কৰিবা ঠিক তেনেদৰে পদ ধাতু যোগ লট মি সমান পথামি প্ৰথমী নহয় দেই পদ ধাতু যোগ লট মি পথামি পদ ধাতু যোগ লট বছ সমান পথাবহ পদ ধাতু যোগ লট মছ শব্দটো হ'ব পথামহ এতিয়া আমি একটা শব্দ পালো পদ ধাতু যোগ লটটিত পথতি পদ ধাতু যোগ লট্টচ পথতঃ পদ ধাতু যোগ লট অন্তি পথন্তি পদ ধাতু যোগ লট থচ পদ ধাতু যোগ লট চি পথচি পদ ধাতু যোগ লট থচ পথথ পদ ধাতু যোগ লট থ পথথ পদ ধাতু যোগ লট মি পথামি পদ ধাতু যোগ লট ওয়াস পথাবহ পদ ধাতু যোগ লট মছ পথামহ এই যে শব্দবিলাক যে আমি পালো পথতি পথতঃ পথন্তি পথচি পথতঃ পথথ পথামি পথাবহ পথামহ এই শব্দবিলাক আমি বাক্যত আমি কি হিচাপে ব্যৱহাৰ কৰিম এইটো হৈছে আমাৰ ক্ৰিয়া এতিয়া এইবিলাক হৈছে ক্ৰিয়া এতিয়া ক্ৰিয়াটো থাকিলে নহব নহয় আমাক কৰ্তাটো লাগিব কৰ্তাটো ক'ৰ পৰা আহিব এই যে আমি উত্তৰ পুৰুষ অস্মক শব্দ বুলি পাইছো এই অস্মক শব্দ তোমালোকে ক'ত পাবা এই সংস্কৃত ব্যাকৰণ মঞ্জুষা যিখন চৰকাৰে তোমালোকক দিছে 73 পৃষ্ঠা সংস্কৃত ব্যাকৰণ মঞ্জুষাখন 73 পৃষ্ঠাত খুলি ল'বা অস্মক শব্দ যুষ্মক শব্দ আৰু 74 পৃষ্ঠাত মানে তৎ শব্দ পুংলিংগ স্ত্ৰীলিংগ ক্লিবলিংগ সুন্দৰভাৱে দিয়া আছে সেইখিনি আমি মনত ৰাখিব লাগিব অৰ্থাৎ আমাৰ মুখস্থ কৰিব লাগিব আমি লিখি লিখি মুখস্থ কৰিলে তোমালোকৰ লিখি চালে তোমালোকৰ মনত থাকি যাব এতিয়া এই তোমাৰ 73 পৃষ্ঠাত অস্মক শব্দ আছে অস্মক শব্দৰ প্ৰথমৰ একবচন দ্বিবচন বহুবচন শব্দ কেইটামান আছে মানে অস্মক শব্দৰ প্ৰথমৰ একবচনত কি আছে অহম 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 এইটো পথামিটো আহি গল অহম পথামি
অস্পদ শব্দ মানে কি আছিলে মই আমি অহম পঠামি মানে মই পঢ়ো তাৰপিছত অস্পদ শব্দৰ প্ৰথমাৰ দ্বিবচনত কি আছে আৱাম আৱাম পঠাবহ পঠাবহ মানে আমি দুইজনে পঢ়ো তাৰপিছত আছে অস্পদ শব্দৰ প্ৰথমাৰ বহুবচন বয়ম বয়ম ওব অন্ত্যেষ্টয় ম বয়ম পঠামহ বয়ম পঠামহ মানে আমি পঢ়ো অহম পঠামি মানে মই পঢ়ো আৱাম পঠাবহ মানে আমি দুইজনে পঢ়ো বয়ম পঠামহ আমি পঢ়ো এতিয়া অহম পঠাম মই পঢ়ো একবচন আৱাম পঠাব আমি দুইজনে পঢ়ো দুটা বুজাটো দ্বিবচন এটি দ্বিবচনৰ ঠাই আৱাম পঠাব মানে আমি দুইজনে পঢ়ো বয়ম পঠামহ এটি বহুবচন মানে আমি পঢ়ো ঠিক তেনেদৰে মধ্যম পুৰুষত হয় যুষ্মৎ শব্দখন এই যুষ্মৎ শব্দখনো তোমালোকক চৰকাৰে বিনামূলীয়াভাৱে দিয়া সংস্কৃত ব্যাকৰণ মঞ্জুষাৰ 73 পৃষ্ঠাত অস্মৎ শব্দৰ তলতে আছে যুষ্মৎ শব্দৰ প্ৰথমাৰ একবচনটো কি হব যুষ্মৎ শব্দৰ প্ৰথমাৰ একবচন কি হব তম 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 পঠোসি তম পঠোসি ঠিক তেনেদৰে যুষ্মৎ শব্দৰ প্ৰথমাৰ দ্বিবচনত হব কি তম ইউয়াম ইউয়াম পঠথ পঠথ ইউয়ম ইউয়ম মন কৰিবা ইউয়ম বানানটো অন্ত্যেষ্টয় দীৰ্ঘইকাৰ ইউয়ম পঠথ পঠথ ইউয়ম পঠথ এটা কি হব তম পঠোসি তুমি পঢ়া ইউয়ম পঠথ তোমালোক দুইজনে পঢ়া ইউয়ম পঠথ তোমালোকে পঢ়া এতিয়া প্ৰথম পুৰুষত তৎশব্দখন ব্যৱহাৰ হয় তৎশব্দখন প্ৰথম পুৰুষত ব্যৱহাৰ হয় তৎশব্দত কি আছে পুংলিংগ স্ত্ৰীলিংগ আৰু ক্লিবলিংগ ইয়াত পঠতি পঠত প্ৰথমটি আমি পাইছো যদি এজন লৰাই পঢ়ে পুংলিংগ সি পঢ়ে আমি কি কম সহ তৎশব্দ পুংলিংগ মানে চৰকাৰে বিনামূলীয়াভাৱে দিয়া ব্যাকৰণ মঞ্জুষাৰ 74 পৃষ্ঠাত ধুনীয়াকে দিয়া আছে সহ সহ পুংলিংগত হলে সহ পঠতি তৌ পঠথ পঠত তৌ পঠতঃ সহতৌ তে তে পঠন্তি তে পঠন্তি সহ পঠতি পুংলিংগতে তৎশব্দ পুংলিংগত সহ পঠতি সি বা তেওঁ পঢ়ে তৌ পঠত সিহঁত দুইজনে পঢ়ে জন আৰু জনী তাতেই লিংগটো বুজি পোৱা যায় মন কৰিবা সহ পঠতি সি পঢ়ে তৌ পঠতঃ সিহঁত দুইজনে পঢ়ে তে পঠন্তি সিহঁতে পঢ়ে পুংলিংগত এতিয়া স্ত্ৰীলিংগত আমি কি পাম স্ত্ৰীলিংগত আমি পাম তৎশব্দ স্ত্ৰীলিংগত সা তে তা যদি স্ত্ৰীলিংগত হয় কি হব সা পঠতি ক্ৰিয়াটো ঠিক একে থাকিব সা পঠতি তাৰপিছত আমি দ্বিবচনত আমি কি পাম সা তে দ্বিবচনত পাম তে পঠতঃ তে পঠতঃ সা তে তা তা পঠন্তি এটা চোৱাচোন সহ পঠতি সি পঢ়ে সা পঠতি তাই পঢ়ে তৌ পঠত সিহঁত দুইজনে পঢ়ে তে পঠতঃ সিহঁত দুয়োজনীয়ে পঢ়ে তে পঠন্তি সিহঁত আটাইকেইজনে পঢ়ে তা পঠন্তি সিহঁত আটাইকেইজনীয়ে পঢ়ে এতিয়া আমাৰ বাক্য কিছুমান আমি পাই যাম প্ৰথমতে আমি ক্ৰিয়াটো আমি গঠন কৰি ললো পদধাতুৰ লক্ষ্মী পঠামি এতিয়া আমি উত্তৰ পুৰুষত অস্পদ শব্দৰ প্ৰথমাৰ একবচন অহম পঠামি মানে মই পঢ়ো আৱাম পঠাবহ মানে আমি দুইজনে পঢ়ো
বয়ম পঠামহ মানে আমি পঢ়ো। তম পঠসি মানে তুমি পঢ়া, ইউয়াম পঠত মানে তোমালোক দুইজনে পঢ়া, ইউয়ম পঠত মানে তোমালোকে পঢ়া। সহ পঠতি সি পঢ়ে, সা পঠতি সিহঁত তাই পঢ়ে, তৌ পঠত সিহঁত দুইজনে পঢ়ে, তে পঠত সিহঁত দুইজনীয়ে পঢ়ে, তে পঠন্তি সিহঁত আটাইকেইজনে পঢ়ে বা সিহঁতে পঢ়ে, তাহ পঠতি সিহঁত আটাইকেইজনীয়ে পঢ়ে। এতিয়া এই বাক্যটোত আমি কৰ্তা পাইছো, ক্ৰিয়া পাইছো। ইয়াতো কৰ্তা ক্ৰিয়া, কৰ্তা ক্ৰিয়া, কৰ্তা ক্ৰিয়া, কৰ্তা ক্ৰিয়া, প্ৰত্যেকটো কৰ্তা ক্ৰিয়া পাইছো। বাক্যটো অহম পঠামি মই পঢ়ো, মই কি পঢ়িম? এতিয়াতো প্ৰশ্ন আহি গল, অহম পঠামি মই কৈছো অহম পঠামি, শ্ৰোতাজনে সুধিব তুমি কি পঢ়িবা? মই তেতিয়া কম অহম পুস্তকং পঠামি। পুস্তক মানে আছে কিতাপ। অহম পুস্তকং পুস্তকং পঠামি। এটা কথা মন কৰিবা, এই যদি পিছত ব্যঞ্জন বৰ্ণ থাকে, যদি পিছত ব্যঞ্জন বৰ্ণ থাকে, তেতিয়া এই ম হচন্ত চিনটো নহয়, তেতিয়া কি হব? অহং হব। তেতিয়া অহম নহয়। যদি স্বৰবৰ্ণ আখৰ থাকে, ইয়াত যদি স্বৰবৰ্ণ আখৰ থাকিলেহেঁতেন তেতিয়াহ'লে এইটো ম হচন্ত চিন হলহেঁতেন। কিন্তু ইয়াত যিহেতু পিছপিনে ব্যঞ্জন বৰ্ণ আছে, গতিকে আমি কেনেকে লিখিম? অহং পুস্তকং পঠামি, মই কিতাপ পঢ়ো। ঠিক তেনেদৰে আবাম পঠাবহ, আমি দুইজনে পঢ়ো। আমি দুইজনে কি পঢ়ো? আবাম পুস্তকং পঠাবহ। ইয়াতো আমি কি কৰিম? আৱাং। ঠিক তেনেকে বয়ম পুস্তকং পঠামহ, বয়ম পুস্তকং পঠামহ। ইয়াতো আমি কি লিখিম? বয়ম, বয়ম। ঠিক তেনেকে তম পুস্তকং পঠসি, ইয়াতো তম, এইটো ম হচন্ত চিহ্ন। ঠিক তেনেকে ইউয়াম পুস্তকং পঠতঃ, ইয়াতো আমি কি দিম? ইউয়াম পুস্তকং পঠতঃ। ইউয়ম পুস্তকং পঠতঃ, ইয়াতো আমি কি দিম? ঠিক তেনেকে ইয়াত আমি লগাই যাম সহ পুস্তকং পঠতি, সা পুস্তকং পঠতি, তৌ পুস্তকং পঠতঃ, তে পুস্তকং পঠতঃ। ঠিক তেনেকে তে পুস্তকং পঠন্তি, তাহ পুস্তকং পঠন্তি। এতিয়া আমি এটা একোটা সম্পূৰ্ণ বাক্য পালো। অহং পুস্তকং পঠামি, মই কিতাপখন পঢ়ো। আবাম পুস্তকং পঠাবহ, আমি দুইজনে কিতাপখন পঢ়ো। বয়ম পুস্তকং পঠামহ, আমি কিতাপ পঢ়ো। তম পুস্তকং পঠসি, তুমি কিতাপ পঢ়া। ইউয়াং পুস্তকং পঠতঃ, তোমালোক দুইজনে কিতাপ পঢ়া। ইউয়ং পুস্তকং পঠতঃ, তোমালোকে কিতাপ পঢ়া। সহ পুস্তকং পঠতি, সি কিতাপ পঢ়ে। সা পুস্তকং পঠতি, তাই কিতাপ পঢ়ে। তৌ পুস্তকং পঠতঃ, সিহঁত দুইজনে কিতাপ পঢ়ে। তে পুস্তকং পঠতঃ, সিহঁত দুইজনীয়ে কিতাপ পঢ়ে। তে পুস্তকং পঠন্তি, সিহঁতে কিতাপ পঢ়ে। তাহ পুস্তকং পঠতি, সিহঁত আটাইকেইজনীয়ে কিতাপ পঢ়ে। এতিয়া চোৱাচোন, তোমালোকে একোটা বাক্য পালা। তোমালোকে মনত ৰাখিব, পৰীক্ষাত তোমালোকক এই পঠামি শব্দটো দিব, ডিৰাইভ কৰিব দিব, অৰ্থাৎ বুৎপত্তি নিৰ্ণয় কৰিব দিব, যে তলত দিয়া শব্দবোৰৰ বুৎপত্তি নিৰ্ণয় কৰা। ধৰা দিলে পঠামি, পঠাবহ, পঠাব, তেতিয়া তোমালোকে কি লিখিবা? পদ ধাতু যোগ লক্ষ্মী পঠামি। পঠাব যদি দিয়ে পদ ধাতু যোগ লক্ষ্ম বচ পঠাবহ। পঠাবহ যদি দিয়ে পদ ধাতু লক্ষ্ম মচ পঠাব। অৰ্থাৎ এই শব্দটো এইখিনি ভাঙি দিলে সেইটো হল ডিৰাইভ, সেইটো বুৎপত্তি বুলি কোৱা হয়। ভয় কৰিব নালাগে, এইখিনি কথা তোমালোকে সুন্দৰভাৱে মনত ৰাখিবা। তোমালোকে লিখি লোৱাছো বাৰু, লিখি লোৱা অলপ। লিখি গৈছে নেকি? লিখি যোৱা।
মই 2 মিনিট সময় দিছো, তোমালোকে লিখি লোৱা, সুন্দৰভাৱে লিখি লোৱা। যদি কিবা বুজি পোৱা নাই মোক সুধিলে হ'ল, লিখি লোৱা তোমালোকে। হৈছে নহয়? ঠিক আছে। এতিয়া তোমালোকে পৰীক্ষাত তোমালোকক সুধিব, তোমালোকক সুধিলে কোনোবাই যে মই কিতাপ পঢ়ো, তুমি কি লিখিবা? অহং পুস্তকং পঠামি। এটা কথা মনত ৰাখিবা, কৰ্তাটো যি পুৰুষ, যি বিভক্তি, যি বচনত থাকিব, ক্ৰিয়াপদটো সেই পুৰুষ, সেই বিভক্তি, সেই বচনত থাকিব। কৰ্তাটো যদি ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে ক্ৰিয়াপদটো ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব। কৰ্তাটো যদি উত্তম পুৰুষ একবচনত হয়, ক্ৰিয়াপদটো উত্তম পুৰুষ একবচনতে হ'ব। অহম পঠতি হ'ব নোৱাৰে। অহমটো হৈছে কি? ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। ক্ৰিয়াটো লিখিছা তুমি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, ভুল। মনত ৰাখিবা, কৰ্তাটো যি পুৰুষ, যি বিভক্তি, যি বচনত থাকিব, ক্ৰিয়াপদটো সেই পুৰুষ, সেই বিভক্তি আৰু সেই বচনতে থাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি কথাৰ পৰাই তোমালোকে নিশ্চয় উপকৃত হ'ব পাৰিছা। তোমালোকে ঘৰত ভালদৰে আকৌ লিখি লিখি চাবা। কিবা অসুবিধা থাকিলে মোক প্ৰশ্ন কৰিবা। আৰু লগতে তোমালোক যদি উপকৃত হোৱা বুলি ভাবা, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাৰিবা। ইয়াৰ পিছত একাদিক্ৰমে তোমালোকে ক্লাছবিলাক পাবা। নেক্সট ক্লাছত তোমালোকক মই আকৌ ব্যাকৰণ কৰাম। ধন্যবাদ।